নমস্কাৰ, আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংপ্ৰীত হৈছে বিতুল দত্তৰ সৈতে। আজি মই উপস্থিত আছোঁ উত্তৰ যোৰহাটৰ নাওবৈচা গাঁৱৰ কোচৰচুক নামঘৰত। এই কোচৰচুক নামঘৰতে পৰম্পৰাগতভাৱে পাতি অহা বৰসবাহৰ উপলক্ষে এখনি ভাওনাৰ আয়োজন কৰিছে। এই ভাওনাখনৰ নাম শকুনিৰ প্ৰতিশোধ। আজি এই ভাওনাখনিৰ বৰ আখৰা হৈছে। আমি এই বৰ আখৰাত আহি উপস্থিত হৈছোঁহি। বৰ আখৰাৰ কিছু দৃশ্যাংশ নৰ্থ ইষ্ট ভিউ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে দুই এজন ভাৱৰীয়াৰ অভিনেতাৰ সংলাপ আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। উল্লেখযোগ্য যে এই ভাওনাখনত অসমৰ বিভিন্ন ঠাইত ভাওনা অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱা কেইবাজনো ভাৱৰীয়া ইয়াত অভিনয় কৰিব। আমি তেখেতসকলৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু আমি এই কোচৰচুক নামঘৰৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ পৰা কিছু মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। বলক আমি এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ। যোৰহাট নাওবৈচা গাঁৱত অৱস্থিত এই কোচৰচুক হৰি থানত পিতৃ পিতামহৰ দিনৰ পৰা পালন কৰি অহা গৰখীয়া বৰসভাভাগ এইবাৰো 12 আহাৰ ইংৰাজী 27 জুনৰ দিনা শনিবাৰৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে এই হৰিথানৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিদিশে থকা সমস্ত ৰাইজ একত্ৰিত হৈ যোৰহাটৰে বিভিন্ন প্ৰান্তৰ দক্ষ শিল্পীসকলৰ দ্বাৰা শকুনি প্ৰতিশোধ নামৰ এই মহাপুৰুষীয়া নাটকভাগি ৰাত্ৰিকাললৈ অভিনয় কৰাৰ মানসেৰে আজি বৰসভাভাগ অনুষ্ঠিত কৰা হৈছে। সমূহ ৰাইজৰ সহায় সহযোগ দিহা পৰামৰ্শ কামনা কৰি সমস্তজনৰ শ্ৰীচৰণত নামঘৰ পৰিচালনা সমিতিৰ পেলাই আমি সেৱা জনোৱা হৈছে। প্ৰাৰ্থনা কৃষ্ণ। সমস্তজনলৈকে সেৱা জনাই আজি এই ৰাইজৰ বাঞ্ছিত সেৱাভাগী উদ্দেশ্যেৰে এই হৰিগৃহতে যিভাগী নাটক গৰখীয়া সবাহৰ লগত সংগতি ৰাখি ইয়াতে অনুষ্ঠিত হ'ব। এই নাটকভাগী আজি বৰ আখৰাত এই সমূহ অভিনেতা অভিনেত্ৰী আহি উপস্থিত হৈ এই আখৰাভাগীত অংশগ্ৰহণ কৰিছে। গতিকে আগন্তুক কৰ্মভাগী সফল সমাপ্তিৰ অৰ্থে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, সকলোকে প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমি এতিয়া আছো উত্তৰ যোৰহাটৰ নাওবৈচা গাঁৱৰ কোচৰচুকৰ নামঘৰত। এই নামঘৰৰ ৰাইজৰ সৰ্বমংগল কামনা কৰি পৰম্পৰাগতভাৱে চলি অহা বৰসবাহ উপলক্ষে সকলো ৰাইজ একত্ৰিত হৈ এভাগী মহাপুৰুষীয়া আৰ্হিৰ নাট ইয়াত মঞ্চস্থ কৰা হ'ব। নাটকখন অসমৰ এখনে কালজয়ী নাট। গণেশ গগৈদেৱৰ বিৰচিত শকুনি প্ৰতিশোধৰ আধাৰত এই ভাওনা ভাগত হ'ব আৰু ইয়াত স্থানীয় শিল্পীসকলৰ লগতে দুই এজন শিল্পীক ইয়ালৈ মাতি আনি পেলাই এই ভাওনাখন আমি পালন কৰিবলৈ লৈছোঁ। আমি আশা কৰিম যে পৰম্পৰাগতভাৱে যিখিনি ভাওনাৰ শৈলী, মাতৃভাষা ভাওনাৰ যি শৈলী, সেই শৈলীৰ আধাৰত এই ভাওনা ভাগি উপস্থাপন কৰা হ'ব। যি বৰসভাত ইতিমধ্যে আমাৰ ভাৱৰীয়াসকলে তেওঁলোকৰ নিজৰ আখৰাত জড়িত হৈ আছে। আমিও আহিছোঁ, আপোনালোক সকলো আহিব। যে গুৰুজনাই যি পৰিশীলিত বা পৰিমাৰ্জিত সংস্কৃতি অসমীয়া সমাজলৈ দি থৈ গ'ল, সেই সংস্কৃতিৰ যিটো ঐতিহ্য আৰু ধাৰা, তাক যে আমি অতি পৰিশীলিতভাৱে বজাই ৰাখিব পাৰোঁ, তাৰ কামনাৰে আমি ইয়াত উপস্থিত হৈছোঁ আৰু আশা ৰাখিম অনাগত দিনত এই ভাওনাৰ মাধ্যমেদি এটা ঐক্য আৰু শান্তিৰ বাৰ্তা সমাজলৈ গৈ হয়। মই অংকুৰ দত্ত। কোচৰচুক নামঘৰৰ যি বাৰ্ষিক বৰসবাহৰ লগত সংগতি ৰাখি যি ভাওনা অনুষ্ঠিত কৰিছে শকুনি প্ৰতিশোধ নাটকত মই ভীমৰ চৰিত্ৰত অভিনয় কৰিছোঁ। মোৰ নাম অংকুৰ দত্ত আৰু এটি সংলাপ কৈ দিছোঁ। দুৰ্বৃত্ত পাখণ্ড, তই এই হাতেৰে ৰাজসভাৰ মাজত কেশ স্পৰ্শ কৰিছিলি হাতী পঞ্চালীৰ। আজি তোক কোনে ৰক্ষা কৰিব? মাত, দুৰ্যোধনকে মাত, কৰ্ণকে মাত, শকুনিকে মাত। ভীমৰ হাতৰ পৰা আজি তোক কোনে ৰক্ষা কৰিব? ভীম আজি নহয়, ভীম আজি ৰক্ত পাই দুৰ্দান্ত ৰক্ষক। ধন্যবাদ।